আপুনি অপৰাজিতা ফুল চিনি পায়নে? বিভিন্ন ৰোগত মহৌষধ এই অপৰাজিতা ফুল। অসমৰ প্ৰায় মানুহৰে ঘৰত অপৰাজিতা ফুল পোৱা যায়। বৰ্তমান সময়ত বহুলভাৱে চাহিদা বৃদ্ধি পোৱা এবিধ পানীয় হৈছে ব্লু টি। আপোনালোকে নিশ্চয় জ্ঞাত যে এই ব্লু টি কিহৰ দ্বাৰা প্ৰস্তুত কৰা হয়? অপৰাজিতা ফুল। সৌন্দৰ্যৰ আকাৰ হোৱাৰ লগে লগে এইবিধ ফুল হৈছে যথেষ্ট পৰিমাণে স্বাস্থ্যসন্মত তথা ঔষধি গুণ সম্পন্ন। অপৰাজিতাৰ গা গছৰ পৰা আৰম্ভ কৰি ফুলৰলৈকে সকলোতে আপুনি লাভ কৰিব পাৰিব পুষ্টি। অপৰাজিতা ফুলৰ পাত হৃদৰোগৰ বাবে লাভজনক বুলি গণ্য কৰা হয়। হৃদৰোগৰ লগত সম্বন্ধিত ৰোগসমূহক আঁতৰ কৰিবলৈ আপুনি অপৰাজিতা ফুলৰ পাতক ব্যৱহাৰ কৰিব পাৰে। অপৰাজিতাৰ ফুলৰ পাতত পোৱা পটাছিয়ামে হৃদয়ৰ ৰোগসমূহক দূৰ কৰে, লগতে কলেষ্ট্ৰলৰ ৰোধ কৰাত সহায় কৰে, ব্লাড চাৰ্কুলেশ্যন শুদ্ধ কৰে আৰু হৃদৰোগৰ সমস্যাসমূহৰ পৰা মুক্ত দিয়ে। চুলিৰ বাবেও ই অতি উপযোগী। চুলি সৰা আৰু চুলি ৰুক্ষ হোৱাৰ পৰা বহু লোক চিন্তিত হৈ আছে। প্ৰায় লোকে বিচাৰে যে নিজৰ চুলি কোচা ধুনীয়া আৰু শক্তিশালী হোৱাটো, কিন্তু প্ৰদূষণ আৰু ধূলিৰ বাবে চুলি সৰিবলৈ ধৰে। কিন্তু অপৰাজিতাৰ পাতত পোৱা বায়োফ্লেভেনয়েড চুলিৰ গ্ৰন্থিৰ বাবে বহু উপকাৰী। চুলি সৰা আৰু বগা হোৱাৰ পৰা ৰক্ষা কৰে। স্বাস্থ্যৰ প্ৰতি সজাগ বৰ্তমান লোকসকলে ব্লু টি বহুলভাৱে সেৱন কৰা পৰিলক্ষিত হয়। অপৰাজিতা চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি হয়, বল আৰু ব্ৰেইন টনিক হিচাপে বহু উপকাৰী। অপৰাজিতা চাহ সেৱন কৰিলে মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়। এণ্টিঅক্সিডেণ্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। ই দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপৰ পৰা উপশম লাভ কৰে। অপৰাজিতা চাহ সেৱন কৰিলে অনিদ্ৰা, গাৰ বিষৰ পৰা উপশম পায়। শীতকালত অপৰাজিতা চাহ সেৱন কৰিলে চৰ্দি, জ্বৰ, কাহৰ পৰা উপশম পায়। প্ৰস্ৰাৱত তেজ ওলালে বগা অপৰাজিতাৰ শিপা মিহিকৈ বটি 2 চামুচ আধা কাপ পানীত মিহলাই খাব লাগে। প্ৰস্ৰাৱ অতি কমকৈ হলে বা বন্ধ হৈ গলে বগা অপৰাজিতাৰ শিপাৰ ৰস 3 চামুচ দুবাৰকৈ খাব লাগে। ইয়াৰ লগতে কটা চিঙাত অপৰাজিতাৰ পাত মিহিকৈ বটি লেপ দিব লাগে। ডিঙিৰ ভিতৰত ঘাঁ হলে বগা অপৰাজিতা ঘিত ভাজি খাব লাগে। লগতে শিপাৰ ৰস আধা চামুচ কৰি খাব লাগে। চুলি পকিলে নীলা অপৰাজিতাৰ ৰস এৰি তেলত মিহলাই চুলিত খানিলে চুলি পকা ভাল হয়। অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়। গৰমত খুব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গন্ধ ওলালে অপৰাজিতাৰ পাতৰ ৰস আৰু আদাৰ ৰস 2 চামুচকৈ মিহলাই কিছুদিন খাব লাগে। ধৱল কুষ্ঠ ৰোগত গাহনিৰাৰ অপৰাজিতাৰ ফুল আৰু আহাতৰ শিপা মিহিকৈ বটি লেপ দিব লাগে। দীৰ্ঘদিন লগালে ৰোগ আৰোগ্য হয়। এইসমূহ তথ্য প্ৰাথমিক। অধিক তথ্যৰ বাবে বিশেষজ্ঞসকলৰ সন্মতি গ্ৰহণযোগ্য।